নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিত্য নিৰঞ্জন ভাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মানে কি হৈছে, আজি এটা সৰু ভিডিঅ' বনাম। সদৌ অসম ভাওনা প্ৰতিযোগিতা সমিতিয়ে ভাওনা পাতে আৰু ভাওনা পাতি তেওঁলোকে কি কৰে, ভাওনাই পাতি সামৰণি মাৰেনে আৰু কিবা কাম কৰে, ভাল কাম কৰে, তাৰ নমুনা আপোনালোকৰ ফালে ভাওনা প্ৰতিযোগিতা সমিতিবিলাকে অকল বছৰেকৰ মূৰত এবাৰ ভাওনা পাতি সামৰণি মাৰি পেলাই কমিটিখন থৈ দিয়ে নে কি কৰে ক'ব। আৰু আমাৰ এই কাকডোঙাৰ যিখন ভাওনা প্ৰতিযোগিতা সমিতিয়ে, সেই প্ৰতিযোগিতা সমিতিয়ে কি কাম কৰিছে তাৰ আজি সৰু নমুনা দিম। নমুনা মানে আমাৰ লগত ভাওনা প্ৰতিযোগিতা সমিতিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত আপোনাৰ কথা পতাই দিম বা শুনিব মানে বটলত বহিছোঁ। আৰু আমাৰ আজি কি হৈছে, প্ৰতিযোগিতা সমিতিৰ ফালৰ পৰা ৰাতিলৈ এখন ভাওনা, আৰু এতিয়া সকলো ছাত্ৰ ছাত্ৰী মানে যিসকলে মেট্ৰিকত, হাই ছেকেণ্ডেৰীত 75ৰ ওপৰত যিখিনিয়ে পাইছিলে তেওঁলোকক সম্বৰ্ধনা দিবৰ কাৰণে কুকুৰাপহীয়াত মানে আমাৰ নামঘৰত সেই প্ৰতিযোগিতা সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা অনুষ্ঠান পতা হৈছে। তাৰ কিছু অংশ লগাই দিম। আৰু ইয়াত গায়ন বায়নৰ প্ৰশিক্ষণ হৈছিলে, ভাওনা কৰ্মশালা হৈছিলে, সেইসকলকো সম্বৰ্ধনা দিব, সেইসকলেও দেখাম, আপোনালোকক চাব। আৰু আপোনালোকৰ ফালে অনুষ্ঠানবিলাক হৈছে নাই জনাব। আৰু আজি ইয়াত বাৰে নহৰু ৰহণীয়া অনুষ্ঠান হ'ব, দেখাম। জোনদা কওক, কেনেকুৱা লাগিছে? আমাৰ গাঁৱতে যে পাতিছে, আমাৰ গাঁৱলৈ সকলোকে স্বাগতম জনাইছোঁ। স্বাগতম জনাইছে। আইও ভাওনা লৈ আকৌ ঠিক আছে, ভিতৰলৈ গৈ দেখাই লওঁ। প্ৰসাদ খাই পৰা নে? প্ৰসাদৰ বিতৰণ চলি আছে। এতিয়া বন্ধু বান্ধৱীসকল প্ৰসাদ ৰেডি। এয়া আজি পায়স ওলাইছে আৰু প্ৰসাদ ওলাইছে, আৰু ইহঁতৰ বিচনীয়ে বিচি আছে। আমাৰ ইহঁতি বিচনী, আমাৰ বৰুৱা ৰজনা ভাওনা প্ৰতিযোগিতা সমিতিৰ নাম গায়ন বায়ন হ'ল। এতিয়া আমাৰ লগত ভাওনা প্ৰতিযোগিতা সমিতিত যিজন গুৰুৱে আমাৰ লগত শিকাইছিলে মোক লগত, মই আগতে মোৰ ভাওনা প্ৰতিযোগিতাৰ যেতিয়া তেখেত আহিছিলে আমাৰ কাকডোঙাত, তেখেতে চিনি পাই গৈছে। 6 দিন কাকডোঙাত তেখেত থাকি গৈছে, 4 দিন থাকি গৈছে তেখেতে কাকডোঙাত আহি আগতেও আছে। এতিয়া কাকডোঙাত পুনৰবাৰ আকৌ আহিলে ভাওনা প্ৰতিযোগিতা সমিতিৰ ফালৰ পৰা। আগতে ভাওনা প্ৰতিযোগিতা সমিতিৰ ফালৰ পৰা আপুনি বিচাৰক আছিলে, এইবাৰ ভাওনা প্ৰতিযোগিতা সমিতিৰ ফালৰ পৰা আপোনাক প্ৰশিক্ষণ দিবলৈ মাতিছে। কেনেকুৱা অনুভৱ, কেনেকুৱা আপোনাৰ? বৰ সুন্দৰ। মানে এই ঠাইলৈ আহি যি সাংস্কৃতিক পৰিৱেশ দেখিছোঁ, সঁচাকৈ মই আপ্লুত হৈছোঁ। বিশেষকৈ ইয়াত যিসকল উদ্যোক্তাসকলৰ একাগ্ৰতা আৰু এই কৰ্মটোৰ প্ৰতি যি স্পৃহা আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি হেঁপাহ দেখি সঁচাকৈ মই আপ্লুত হৈছোঁ। আৰু মই আশা ৰাখিছোঁ এই অঞ্চলৰ পৰা যথেষ্ট গুণীজ্ঞানী শিল্পী জন্ম হ'ব আৰু অসমৰ সাংস্কৃতিক জগতত খোজ পেলাবলৈ সক্ষম। আৰু এটা বিষয় সুধোঁ দেই, আজিকালি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকল, উঠি অহা যুৱ প্ৰজন্মই এই যিটো আপোনালোকে যিটো কামত লাগি আছে, শংকৰদেৱৰ যিটো ধাৰাটো বজাই ৰখাত তেওঁলোকে যিধৰণে মানে লাগি আছে অতীজৰ পৰা, আজি আপুনি যেতিয়াবা জনা বুজা হৈছে তেতিয়াবা হয়তো লাগি আছে। কিন্তু আজিকালি এক শ্ৰেণী ধৰক যুৱকে এই বিভিন্ন ধৰণৰ ৰিলছ, গান, বিভিন্ন ধৰণৰ মানে আমাৰ বিদেশী সংস্কৃতিবিলাক আগুৱালি লৈছে। বিভিন্ন ধৰণৰ মই ভিডিঅ' এটা বনাইছিলোঁ যে বাদল বৰষা বিজুলী বুলি গান ৰিল বনায়, সেইবিলাক যিসকলে কৰে সেইবিলাকৰ উদ্দেশ্যে কি ক'ব যে আমাৰ যিটো শংকৰী সংস্কৃতিয়ে হওক বা আমাৰ যিটো সত্ৰীয়া সংস্কৃতিয়ে হওক, আমাৰ যিটো অসমৰ সংস্কৃতিৰ ওপৰত ল'ব লাগে নে তেনেকুৱা ধৰণৰ যে ৰিলছ জাতীয় বস্তুবিলাকৰ ওপৰত এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে আপুনি কি ক'ব এজন গুৰু হিচাপে? আচলতে মেইন কথা হ'ল কি, আমাৰ প্ৰত্যেকৰে এটা লক্ষ্য হ'ব লাগিব। প্ৰথমে নিজে নিকা হৈ লাগিব, তাৰপিছত ঘৰখন, তাৰপিছত পৰিয়ালটো, তাৰপিছত গাঁওখন, তাৰপিছত বেলেগ। ঠিক কৃষ্টি ক্ষেত্ৰতো বা সাংস্কৃতিক ক্ষেত্ৰতো নিজে প্ৰথমে নিজৰ ঘৰখনৰ সংস্কৃতিটো শিকি ল'ব লাগে। নিজৰ পৰিয়ালটো বা নিজৰ পৰিৱেশ বা নিজৰ সমাজখনৰ যিটো সংস্কৃতি আৰু নিজৰ জাতিটোৰ যিটো নিজস্ব সংস্কৃতি থাকে, ইয়াক আগবঢ়াই নিয়াৰ গুৰুত্বটো সকলোতকৈ অধিক দিব লাগে। তাৰ পাছত যদি অন্য শিক্ষা লোৱা, আমাৰ অসমীয়া যুৱ প্ৰজন্ময়ো আজিকালি এনেকুৱা ধৰণৰ শিক্ষা লৈছে। কৈছে নৃত্যত অকল ৰিলছ বনাব জানে কিছুমান ছাত্ৰ ছাত্ৰীয়ে। আৰু মোৰ ব্যক্তিগত ধাৰণা যে ৰিলছ বনাই শ্বৰ্ট ভিডিঅ' চালে আমাৰ মানসিক দৈহিক একো গঠন ভাল নহয় মোৰ জনাত। আপুনি কি ক'ব? এইখিনিত এটা কথা কওঁ, প্ৰণালীবদ্ধভাৱে যিবোৰ শিক্ষিত হৈ পেলাই কিবা এটা কৰিবলৈ গৈছে সি আগবাঢ়িবও পাৰিব, আৰু যি এনেই কাৰোবাক দেখাত দেখি কিবা এটা কৰিবলৈ গৈছে সি কিন্তু থিতাতে মৰ হৈ ৰ'ব। সেইটো সত্য কথা। আৰু এনেকুৱা বাধা নাই যে নিজৰ সংস্কৃতিটো
অটুট ৰখাৰ পিছত অন্য সংস্কৃতি আয়ত্ত লয় বা শিকা লোৱাটো কোনো বাধা নাই, শিকিব পাৰে, যিকোনো শিকিব পাৰে। পৃথিৱীত যিমান সংস্কৃতি আছে, যিমান শিকিব পাৰে সিমানেই ভাল। কিন্তু প্ৰথমতে নিজৰ সংস্কৃতিটো অগ্ৰাধিকাৰ কৰিব লাগিব। নিজৰ সংস্কৃতিক অগ্ৰাধিকাৰ দিয়াৰ পাছত, নিজৰ সংস্কৃতি সম্প্ৰসাৰণ আৰু নিজৰ সংস্কৃতি শিকাৰ পাছত শিকিব পাৰে। গতিকে উঠি অহা প্ৰজন্মক এইটোকে ক'ব বিচাৰিম যে আমি আমাৰ নিজৰ স্বাভিমান অটুট ৰাখিব লাগিব, আমাৰ নিজৰ সংস্কৃতি অটুট ৰাখিব লাগিব। নিজৰ সংস্কৃতি হ'ল অসমীয়া জাতিৰ এক প্ৰকাৰ স্বাভিমান। আৰু যেতিয়া আমি নিজৰ সংস্কৃতিক চহকী কৰিব নোৱাৰিম, তেতিয়াহ'লে আনৰ সংস্কৃতি ৰাখি আমি আৰু আপোনাৰ মই এটা ভিডিঅ' পাইছিলোঁ এজন ইউটিউবাৰ চেনেলত, আপুনি যেতিয়া প্ৰশিক্ষণ দি ওলাই আহিছে, আপুনিও মানে চকুলো আপোনাৰ গৈছে, ছাত্ৰ ছাত্ৰীসকলো গৈছে, আৰু আপোনাৰ যিমান অনুৰাগী আছে, যিমান ছাত্ৰ ছাত্ৰী আছে আপোনাৰ, সেই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আপুনি এটা বাৰ্তা দিয়ক যাতে আপোনাৰ কথা শুনে। মই গম পালোঁ যে আপোনাক যিটো ভাল পায় ইউটিউব চেনেলটো দেখিলোঁ, আৰু আপোনাৰ যিমান ছাত্ৰ ছাত্ৰী আছে বাকী আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ কথাখিনি শুনিব, লগতে বেলেগকো ক'ব। আহ্বান জনাই দিয়ক। মই আচলতে এইটো কথা কোনে কিমান মোক ভাল পায় মই সেইটো নাজানো, কিন্তু মই সকলো যিসকল ছাত্ৰ ছাত্ৰী বা মোৰ অনুৰাগী আছে, মই সকলোকক নিজৰ আপোন বুলি ভাবোঁ, আৰু সদায় শুদ্ধ পথটোত অতিক্ৰম কৰিবৰ কাৰণেই মই তেওঁলোকক পৰামৰ্শ আগবঢ়াওঁ। এইখিনিতে মোৰ নতুন প্ৰজন্মৰ যিসকল মোৰ অনুৰাগী বুলি কথা নাই, আপোনাৰ যিখিনি ষ্টুডেণ্ট মানে আপুনি গুৰু ন, মোৰ ষ্টুডেণ্টখিনি বুলি কথা নাই, নতুনকৈ উঠি অহা চামটোৱে সদায় প্ৰত্যেকটো খোজতে বিচাৰ বিবেচনা কৰি চলিব লাগে। যিটো পথেৰে গ'লে সমাজখনৰ উন্নতি হয়, সমাজখনৰ ক্ষতি নহয়, নিজৰ উন্নতি হয়, নিজৰ ক্ষতি নহয়, বা নিজৰ কৰ্মৰ দ্বাৰা আনৰ অপকাৰ নহয়, তেনেকুৱা কামেই কৰা। আমি যেতিয়া গুৰু শিষ্য এটা সম্বন্ধ ঘটে, তেতিয়া ছাত্ৰ ছাত্ৰী আৰু আমাৰ মাজত মানে বাৎসল্য স্নেহৰ প্ৰভাৱটো যথেষ্ট প্ৰভাৱ পৰে। আৰু যেতিয়া তেওঁলোকক এৰি থৈ বেলেগ জেগালৈ গুচি যাম, দিনৰ মাজত তেওঁলোকক সেইকেইদিনৰ মাজত তেওঁলোকৰ মাজত যিটো বাৰ্তালাপ হয়, যিটো আন্তৰিকতা আমি বিভিন্ন কাৰ্যসূচী আগবঢ়াই দিওঁ, তাত এটা বহুত স্নেহে মানে আমাৰ হৃদয়ত স্থিতি লয়। আৰু সেই স্নেহৰ পৰা এতিয়া মানে বিচ্ছেদ হ'বলগীয়া, আঁতৰি যাব লাগে বা আৰু আপুনি এতিয়া ভাওনা কৰিছেনে নে? কৰি আছোঁ। ঠিক আছে, আপোনাৰ ভাওনা চাম, আহিব লগ পাম। আৰু এখেতৰ নামটো প্ৰদীপ হাজৰিকা ডাঙৰীয়া, এখেতৰ নামটো ভাল নামটো আমাৰ অসমৰ ভাওনা জগতৰ লগত জড়িত প্ৰত্যেকজনেই চিনি পায়। নতুনকৈ আকৌ চিনাকি কৰি দিয়া প্ৰয়োজন নাই, কিন্তু ভাওনা জগতৰ লগত যিসকল জড়িত নাই তেখেতলোকৰ কাৰণে নামটো কৈছোঁ, এনেই নামটো নোকোৱাই নহয়। ঠিক আছে, ধন্যবাদ দেই। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ, গাঁৱৰ অনুষ্ঠান হিচাপে দেখালোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰক। ধন্যবাদ।